আমি খেলখন অহাকাইলৈ পৰা পাতিব লাগে। এতিয়া আজি 10 দিনৰ পৰা অসমৰ বান পৰিস্থিতিত গোটেই পৰিৱেশটো শোকাকুল হৈ উঠিছে। এতিয়া এই পৰিস্থিতিত আমিও ভাবিছিলোঁ যে খেলখন পিছুৱাই দিব পাৰোঁ নেকি। অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলেও আলোচনা কৰিছিলে এই বিষয়ে। তেওঁলোকে জিঅ' ষ্টাৰৰ লগত কথা পাতিলে। জিঅ' ষ্টাৰে ক'লে যে আপোনালোকক যিটো এলটমেণ্ট কৰা আছে তাৰ পিছত আমি পে'মেণ্টটো পাইছোঁ। দেয়াৰ ইজ ন' স্ক'প অফ চেঞ্জিং দ্য এলটেড ডেটছ। 2 নম্বৰ হ'ল ছাপ'জ আমি খেলকেইখন টেলিকাষ্ট নকৰাকৈ পাতি দিলোঁ, সেইটো বাৰু আমি অলপ কম্প্ৰমাইজ কৰিলোঁ। নেক্সট হ'ল ৱেডাৰ BCCI কেন গিভ এ ডিফাৰেণ্ট উইণ্ড' ফৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যন টু কণ্ডাক্ট ষ্টেট প্ৰিমিয়াৰ লীগ। BCCIৰ হাতত সময় এইখিনিয়ে আছে, জুন, জুলাই, আগষ্ট। আৰু আগষ্টৰো 23-24 পিছত আৰু দিব নোৱাৰে কিহৰ কাৰণে, তেতিয়া অলৰেডি দিলীপ ট্ৰফি আৰম্ভ হৈ যাব, তাৰপিছত দেওধৰ ট্ৰফি আৰম্ভ, ইৰাণী ট্ৰফি আছে, তাৰপিছত ৰঞ্জী ট্ৰফি, আণ্ডাৰ-23 টুৰ্ণামেণ্টছখিনিও আৰম্ভ হ'ব। চ' দেয়াৰ ইজ ন' স্ক'প টিল অহা বছৰ মে' মাহলৈকে। তাৰমানে 26ৰ কাৰণে ৰাস্তাটো বন্ধ হৈ যাব। আমি খেলুৱৈসকলক এতিয়া এই সময়ত খেলোৱাৰ মূল উদ্দেশ্যটো কি? তাতে দুটা উদ্দেশ্য আছে। এটা হ'ল যে ইমিডিয়েটলি আমি আমাৰ অসম দলটো ফৰ বিজয় হাজাৰে ট্ৰফি আৰু মুস্তাক আলী ট্ৰফিৰ কাৰণে এই টুৰ্ণামেণ্টটো বা চিলেক্ট কৰিব লাগে। কাৰণ কাৰেণ্ট ফৰ্মৰ ওপৰত বেছ কৰি অসম ক্ৰিকেট সন্থাই খেলুৱৈসকলক নিৰ্বাচিত কৰিব লাগে। সেইটো হ'ল 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল যে IPLৰ খেলবোৰৰ অকশ্যন ডিচেম্বৰ মাহত হয়, নৱেম্বৰৰ লাষ্ট পাৰ্ট নহ'লে ডিচেম্বৰ। চ' আমাৰ অসমৰ খেলুৱৈসকলে যদি এইখিনি সময়ত নেখেলে, তেতিয়াহ'লে তেওঁলোকৰ এই বছৰটোৰ কাৰণে যিটো অপৰচুনিটি আছে, সেই অপৰচুনিটিটো মাৰ খাই যাব। নম্বৰ 1, এতিয়া অসমৰ ৰাইজৰ অনুভূতি আৰু আমাৰ যিসকল ব্যক্তি বা পৰিয়াল যিটো বানে ক্ষতি কৰিলে, তেওঁলোকক সন্মান জনাই তেওঁলোকৰ যিটো চেণ্টিমেণ্ট আছে, চেণ্টিমেণ্টক আমি ৰেচপেক্ট কৰি পেলাই অসম ক্ৰিকেট সন্থাই কাইলৈ যিটো অ'পেনিং চেৰিমনিৰ লগত থকা কালচাৰেল প্ৰগ্ৰেম, অৰ্থাৎ যন্ত্ৰৰ ফাংচন ইভেণ্টটো আৰু বিহুৰ ইভেণ্টটো আমি কেঞ্চেল কৰিছোঁ, সেইটো আমি নাপাতোঁ। কিন্তু যিহেতু খেলখন পিছুৱাই দিয়াৰ কোনো এটা সুবিধা নাই, আমাৰ হাতত কোনো অপশ্যনছ নাই, আমি অতি বিনম্ৰৰে অসমবাসী ৰাইজক জনাব খুজিছোঁ যে খেলখিনি পাতিবলৈ দিয়ক। এই খেলৰ লগত অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত জড়িত হৈ আছে।